কৃষ্ণ দক্ষিণ পশ্চিম হজাৰাপাৰ চানমাৰী তেজপুৰৰ আজি পবিত্ৰ নামঘৰত উপবিষ্ট হোৱা কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত সেৱকী সমস্ত আপোনাক সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই ভাগৱতৰ আজি দশম স্কন্ধৰ আদি দশমৰ পাঠৰ কাৰণে আপোনালোকৰ আজ্ঞা হৈছে গতিকে আপোনালোকৰ আজ্ঞাস্বৰূপ আশীৰ্বাদ আমি পালন কৰিবলৈ এয়া আগবাঢ়িছোঁ धर्मपूजिता कैतव वस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भागवते महामुनिकृते किंवा पररीश्वरः सद्रोर्हृदि अवरुद्धते यत्ते किटिवे सुशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं शुकामुकमृतादव संयुतं पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भूमि भावुका। কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি পুনশ্চ ভক্তিপূৰ্ণ সেৱা আৰু শ্ৰদ্ধা জনাই ভাগৱতৰ দশম স্কন্ধৰ আদি দশমৰ আমি এতিয়া প্ৰাৰম্ভৰ পৰা পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। হীৰা ঈশ্বয় নমো যাদৱমা ধবজ নাৰদ
কৃষ্ণৰ চৰণে কোটি ন মস্কাৰ এ নমো নমো ভগৱত ভগত নিধি এ হৰিক স্মৰণে আৰম ভৰ এই মহাভাগৱত কথা দশম স্কন্ধৰ ও বিৰচিলা পদ কৃষ্ণ কিংকৰ লোকৰ জোৰে শুনা কমে ভাপদ এই মোহ হোয়া কৰো মহা পদ আমাৰ পদত কেহু নধৰি বা দুখ কৃষ্ণ কথা শুনি কৰা চিত্তগ শত কোটি জনমৰ মহা পাপচয় ও যিটো মনুষ্যৰ নিৰ তৰে ভৈল এই সিজনে কৃষ্ণ কথা শুনিবা পাৰে এই পাপীৰ কাণত পাপে খুচিহে নতাৰে ও হেন জানি সাৱধানে শুনা এই নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ এই তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান এক কোটি ভাগ নুহি কৃষ্ণ কথার সমান এই পৰীক্ষিত নিপে পাতে পুচন্দ সুকত
ই চন্দ্ৰ সূৰ্য বংশৰক হিলাগ হাজত পাছে নাৰায়ণে যদু বংশে অৱতৰি ও কহিওক কেন কৰ্ম পুৰিলংগ হৰি ভাগৱতৰ দশম স্কন্ধ তিনিছোৱা আদিছোৱা মধ্যছোৱা আৰু শেষছোৱা বাকী ভাগৱতৰ 11টা স্কন্ধত ক'তো এনেকৈ আদিছোৱা মধ্যছোৱা শেষছোৱা বুলি ক'তো নাই একমাত্ৰ দশমতহে তিনিছোৱা আছে এতিয়া দশমতনো তিনিছোৱা কিয় দিলে আমাক এ শুনিও মাধৱ মোৰ থাকিবা ৰস্থান এক কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান এ ঘোষা নামে শাস্ত্ৰ ভাগি তুমিও ঘোষাৰত নাউলি মই দে তুমিও থাকিবা ভাগৱতৰ দশম স্কন্ধটোক দশম বুলি কোৱা হয় ভাগৱতক পুৰাণ সূৰ্য বুলি কোৱা হয় ভাগৱতক মহন্ত পুৰাণ বুলিও কোৱা হয় ভাগৱতক খুব পৰীক্ষিত সংবাদ বুলিও কোৱা হয় ভাগৱতক খুদ সৌনক সংবাদ বুলিও কোৱা হয় আৰু ভাগৱতক দশম বুলিও কোৱা হয় সেইটো কাৰণে ভাগৱত দশম দশম কেইটা তত্ত্বত আছে দশম 3টা তত্ত্বত আছে এটা তত্ত্বত আদি য'ত জন্ম হয় এটা তত্ত্বত মধ্য য'ত বাচি থাকে চলি থাকে আৰু এটা তত্ত্বত অন্ত য'ত বিনাশ হয় লয় হয় এইটো কাৰণে আদিতেও তেৱেই থাকে মধ্যটো তেৱেই আছে আৰু অন্তটো কেৱল তেৱেই থাকিব কোন থাকিব কেৱল ভগৱন্ত বস্তু ঈশ্বৰ প্ৰভুৱে থাকিব বাকী এই জগতত আমি যিমান দেখিছোঁ যিমান শুনিছোঁ যিমান চাইছোঁ যিমান পাইছোঁ এই সকলোবিলাক খন্তেকীয়া টেম্পৰেৰী শাশ্বত সত্য সনাতন আৰু শুদ্ধ বস্তু এটাই সেয়া গুণ সেয়া হ'ল পৰমাত্মা সেইটো কাৰণে পৰমাত্মা এইবাৰ আজিৰ তত্ত্বলৈ আহিছে তেওঁ কি আছিলে তেওঁ আছিলে অনাদি যিজনৰ আদিটো কোনেও বিচাৰি নাপায় সেইটোক কোৱা হয় অনাদি যিজনৰ অন্তটো গৈ কোনেও চুব আৰু চাব নোৱাৰে সেইজনৰ তত্ত্বটোক কোৱা হয় অনন্ত গতিকে অনাদি হ'ল ঈশ্বৰ অনন্ত হ'ল ঈশ্বৰ এই অনাদি ঈশ্বৰজন সকলোৰে পিতৃ এই অনাদি ঈশ্বৰজন সকলোৰে মাতৃ এই অনাদি ঈশ্বৰজন সকলোৰে মালিক এই অনাদি ঈশ্বৰজন সকলোৰে স্বামী দশমত এই অনাদি ঈশ্বৰজন আদিলৈ আহিব কি হ'লে জন্মতত্ত্বলৈ আহিব দশমত এই জগতক পালন কৰি থকা পিতৃপুৰুষ প্ৰাচীন পুৰুষজন এইবাৰ বসুদেৱৰ গৃহত আহি পুত্ৰ ৰূপলৈ আহিব এই কথা সকলোৱে শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে বুলি কৈছে ভাগৱতৰ পদৰ মংগলাচৰণ দশম স্কন্ধৰ আৰম্ভণিত গুৰুজনাই আমাক প্ৰথমতে আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ অনুশীলনখিনি কৰাই লৈছে কি বুলি কৰাই লৈছে যে মোৰ জয় হওক মোৰ ধন হওক মোৰ ধান হওক মোৰ ঐশ্বৰ্য বিভূতি হওক
এইভাগে কৰি থকা সেই জীৱবিলাক প্ৰথমতে তোমালোকে মোৰ মই এইবিলাকক ত্যাগ কৰি প্ৰত্যেকেই ঘোষণা কৰি দিয়া কি বুলি জয় নম যাদৱ মাধৱ জনাৰ্দন। আমাক কায় বাক্য আৰু মনক প্ৰথম জয় জয়কাৰ কৰি ঈশ্বৰমুখী কৰিছে গুৰুজনাই পদৰ যোগেদি আমাক কি বুলি কৈছে জয় হিষিকেশ শিৱ সদা শিৱ সনাতন। আমাৰ হৃদয়ত থকা হিষিকেশ স্বৰূপ সদাশিৱ সনাতন ঈশ্বৰজনৰহে সদায় জয়। যিবিলাক বস্তুৰ জন্ম নাই মৃত্যু নাই সেইবিলাক জয় জয়কাৰ, যিবিলাক বস্তুৰ জন্ম আৰু মৃত্যু আছে সেইবিলাক বিনাশী বস্তু, সেইবিলাকৰ কেতিয়াও জয় জয়কাৰ হ'ব নোৱাৰে। এইবিলাক বস্তুৱে অবস্তুৱে বস্তুত আশ্ৰয় লয়। যিবিলাক বস্তুৰ বিনাশ হয়, যিবিলাক বস্তুৰ জন্ম হয়, যিবিলাক বস্তুৰ মৃত্যু হয় সেইবিলাক বিনাশী বস্তু। যিবিলাক বস্তুৰ জন্ম নাই মৃত্যু নাই বিনাশ নাই সেয়া হ'ল অবিনাশী বস্তু। সেইটো কাৰণে বস্তু দুটা ভাগৱত শাস্ত্ৰৰ মতে, এটা হ'ল বস্তু ইটো হ'ল অবস্তু। ভাগৱতৰ একাদশ স্কন্ধত নিমি নৱকীৰ্ত সংবাদত নিমিৰতাই প্ৰশ্ন কৰিছে যে বস্তুনো হৰিৰ মায়ানো কি? হৰিৰ স্বৰূপটোক জানিবলৈ হ'লে হৰিৰ মায়া জানিব লাগিব। গতিকে সেই সিদ্ধগণ কওকচোন হৰিৰ মায়াটোনো কি? এতিয়া নিমিৰতাক উত্তৰ দিছে সিদ্ধগণে যে বস্তুক আশ্ৰয় যেন অবস্তুৱে আৱৰি ইহেতু মোহৰ মায়া জানা নিষ্ঠ কৰি। বস্তুবিলাকক অবস্তুৱে আৱৰি থাকে, সেইটো কাৰণে বস্তুটোক দেখা নাপায়, চিনি নাপায়, বুজি নাপায়। কিহেৰে আৱৰি থাকে? অজ্ঞান অবিদ্যা এইবিলাকে আৱৰি থাকে। কিহক? বিদ্যা বিজ্ঞান বুদ্ধি ৰহস্য ঈশ্বৰ তত্ত্ববিলাকক। এইবাৰ নিৰাকাৰ নিৰ্গুণ ঈশ্বৰজন তেওঁ বাক্যক সাৰ্থক কৰিবৰ কাৰণে, তেওঁ দিয়া বৰক সফল কৰিবৰ কাৰণে জন্ম নোহোৱা ঈশ্বৰজনো এইবাৰ জন্ম হৈ এই ভূমিভাগত লীলা কৰিবলৈ আহিব। এয়া কি হ'ব? এয়া হ'ব লীলাময় হৰিৰ আনন্দময় লীলা। লীলাময় হৰিৰ আনন্দময় লীলা তেওঁৰ একান্ত প্ৰেমীসকলে শ্ৰৱণ কীৰ্তন কৰি হৰিক পোৱাৰ যিটো আনন্দ সেই আনন্দটো তাতেই অনুভৱ কৰিব পাৰিব। গুৰুজনাই আমাক পদত কি বুলি কৈছে যে শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলক হয় সিজনে কৃষ্ণ কথা শুনিবাব পাৰে। পাপীৰ কাণত পাপে খুচি হেন তাৰে। যিজনৰ শতকোটি জনমৰ সঞ্চিত পাপ বিনাশ হ'ল, যিজনৰ আগৰ সঞ্চিত পাপৰ কোনো ধৰণৰ ছিদ্ৰ নাই, সেইজনেহে কাণ দিব পাৰিব ক'ত? পৰমাত্মা কৃষ্ণৰ কথাত। যিজনৰ লগত আগৰ জন্মৰ সঞ্চিত পাপ জীৱত লাগি আছে সেইজনৰ আগত কৃষ্ণ কথা ক'লে কাণত হুলে বিন্ধাটি পিন্ধিব। কিয় পিন্ধিব? যে যিজনৰ কাৰণে ই অনুকূল তাৰ কাণত সি অনুকূল হৈ প্ৰৱেশ হ'ব। যিজনৰ কাৰণে ই প্ৰতিকূল কালৰূপ ই তাৰ কাণত কালৰূপ হৈ প্ৰৱেশ হ'ব। সেইটো কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা সকলক সাধু সন্ত মহন্ত বুলি কোৱা হয়। ভাগৱতক কি বুলি কোৱা হয়? মহন্ত পুৰাণ বুলি কোৱা হয়। কিয় মহন্ত পুৰাণ বুলি কোৱা হয়? এই পুৰাণ কেৱল মহান ঈশ্বৰৰ মহান ভাগ থকা পুণ্য আত্মাবিলাকেহে শ্ৰৱণ কীৰ্তন কৰিব পাৰে। কোনো পাপ আত্মাই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। গুৰুজনাই আমাক ভাগৱতৰ পদৰ প্ৰাৰম্ভত আমাক সেইখিনি কথা দিছে। ভাগৱতৰ নৱম স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে ক্ষুদ্ৰ বংশৰ কথা ক'লে আৰু চন্দ্ৰ বংশৰ কথা ক'লে। চন্দ্ৰ বুলি বংশ নাই, আচলতে চন্দ্ৰৰ বংশটোক বুধৰ বংশ বুলি কোৱা হয়। বুধৰ বংশ বুলিহে কোৱা হৈছে। এইটো কাৰণে এই বংশবিলাকৰ কথা যেতিয়া ক'লে, কোৱাৰ পাছত এইবাৰ নৃপতি পৰীক্ষিতৰ মনত এটা প্ৰশ্ন জাগিছে যে হে মোৰ গুৰু ভগৱান, আপুনি মোক কৃপা কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত কৈ আছে, আপুনি মোক মৎস্য অৱতাৰৰ কথা ক'লে, কুৰ্ম অৱতাৰৰ কথা ক'লে,
আপুনি মোক পৰশুৰাম অৱতাৰৰ কথা ক'লে, ৰাম অৱতাৰৰ কথা ক'লে, বৰাহ অৱতাৰৰ কথা ক'লে, নৰসিংহ অৱতাৰৰ কথা ক'লে, কিন্তু হে মোৰ গুৰুজন, যদুকুলত যাদৱৰ আই দৈৱকী নন্দন কৃষ্ণ যিজনে অৱতাৰ লৈ গোকুল ধামত লীলা কৰি গোটেই জগত ব্ৰহ্মাণ্ডকে ঈশ্বৰৰ পুণ্যৰ ভাগ দিছিলে, আপুনি মোক সেইজন কৃষ্ণৰ জন্ম কথা এতিয়ালৈকে কোৱা নাই। এতিয়া কৃষ্ণৰ জন্ম কথাখিনি ক'ত কৈছে? ভাগৱতৰ দশমত। নৱবিধা ভগৱতী গুণময়, গুণময় ভগৱতী ৮১ বিধ, নিৰ্গুণ ভগৱতী মাত্ৰ এবিধ। ৮১ বিধে যিটো কৰিব নোৱাৰে, এই এবিধে সেইটো কৰিব পাৰে। সেইটো কাৰণে নৱমলৈকে আমাক নৱবিধা ভগৱতী, নৱজন সিদ্ধ, নৱখন বৰি, ৯টা তত্ত্ব এইবিলাক আমাক দিছে। দশমত আহি গ'ল যোগেশ্বৰ কৃষ্ণ। বোলে মই ক'ত যাম? মই দশমত যাম। মই যোৱাৰ লগে লগে ১টোক ১০ গুণ কৰিম, মই যোৱাৰ লগে লগে ১০টোক ১০০ গুণ কৰিম, আৰু মোক পোৱাৰ লগে লগে ১০০ গুণটোক ১০০০ গুণ হ'ব, আৰু ১০০০ গুণটো কি হ'ব? লাখ লাখ কোটি কোটি হ'ব। বোলে কিয়? বোলে মোক পালে সকলো বাঢ়ি যাব, মোক নাপালে সকলো মৰি যাব। সেইটো কাৰণে মোক নাপাই মৰে বৃন্দাবনৰ গোপী, আৰু মই আহিম বুলি ভয়ত মৰে মোৰ মামাক মাতুল কংস। আহিব বুলি যি আছে বসুদেৱ জৈৱকী, আহিব বুলি মৰি আছে তেওঁ মাতুল কংসৰাই। এয়া কৃষ্ণ তত্ত্ব। দশম স্কন্ধত আমাৰ হৃদয়ত থকা হৃষিকেশ দৈৱকী নন্দন কৃষ্ণ তত্ত্বৰূপত জন্ম হ'ব, কায়ী ৰূপত নহয়। কৃষ্ণৰ জন্ম কায়িক নহয়। কৃষ্ণৰ দেহটো তেজমঙহৰ নাছিলে, কৃষ্ণৰ দেহটো কিহৰ আছিলে? চিন্ময় আছিলে, আত্মাৰ আছিলে, পৰমাত্মাৰ আছিলে। সেইটো কাৰণে চিন্ময় আত্মাৰূপী দেহ যদি জন্ম হ'বলৈ হয়, প্ৰথমতে ভূমিত নপৰে, ক'ত অৱস্থান কৰে? আকাশত দেখা দিয়ে। সেইটো কাৰণে কৃষ্ণৰ মাতৃ দৈৱকী আৰু পিতৃ বসুদেৱ যেতিয়া অন্ধকাৰ কাৰাগাৰত হাত আৰু ভৰিত শিকলিৰ জিনজিৰিত বন্দী হৈ আছিলে, তেতিয়া তেওঁলোকে কৃষ্ণক চতুৰ্ভুজ ৰূপত আকাশত দেখিছিলে। কৃষ্ণ জন্ম তেনে সাধাৰণ কথা নহয়। কৃষ্ণ লীলা কি কথা? এয়া অমৃত কথা। যি কথা শুনিবলৈ ঋষিসকলে সত্য যুগত হাজাৰ হাজাৰ লাখ লাখ বছৰ তপস্যা কৰিছিল, যি কথা শুনিবলৈ দাপৰ যুগত ঋষিমুনিসকলে সহস্ৰ সহস্ৰ যজ্ঞ কৰিছিল, যি কথা শুনিবৰ কাৰণে দাপৰ যুগৰ প্ৰজায়ো হাজাৰ হাজাৰ পূজা পাতল কৰিব লগা হৈছিল, সেইখিনি কথা কলিৰ প্ৰজাই ভগৱন্তৰ কৃপাবশত, গুৰুৰ আশীৰ্বাদবশত এই ভাগৱতৰ পদ শ্ৰৱণ কীৰ্তন কৰিয়েই পান কৰিবলৈ পাইছে। সেইটো কাৰণে ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ। আমি ধন্য হ'লো এই ভাৰতবৰ্ষত জন্ম লৈ, আৰু আমি ধন্যৰ ভাগ পালোঁ আমি কলি যুগত জন্ম হয়। কলিৰ প্ৰজাৰ মহাভাগ্য। এই পৰীক্ষিত নিবে পাছে হে পুচন্ত শুকত এ চন্দ্ৰ সূৰ্য বংশ হিলা কথা যত ই পাছে নাৰায়ণ যদু বংশে অৱতৰি এ কহিও কেন কৰ্ম কৰিলন্ত হৰি। কথাখিনি তিনি ঠাইত তিনিজনে সুধি আছে। ভাগৱতৰ কথাখিনি তিনিখন স্থানত তিনিজনে সুধিছে। এই কথাখিনি গংগাৰ পাৰত সুধিছে। কোনে? পৰীক্ষিত নিপদীয়ে। কাক সুধিছে? গুৰু ভগৱান দেৱ। এই কথাখিনি নৈমিক ক্ষেত্ৰত সুধিছে। কোনে? 28 সহস্ৰ ঋষিয়ে, সৌনকাদি ঋষিয়ে। কাক সুধিছে? গুৰু ভগৱান সূতক সুধিছে।
এই কথাখিনি মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰে সুধিছে। কাক সুধিছে? তেওঁ গুৰু ভগৱান মৈত্ৰেয়ক সুধিছে। গতিকে ভাগৱত কথা অনন্ত কথা। ই যে এঠাইতে চলি আছে এয়া নহয়, সহস্ৰ সহস্ৰ স্থানত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ আনন্দ পান কৰিয়ে আছে জীৱই। এই কথা পাতাললে গংগাৰেদি ডুব মাৰি ব্ৰহ্মাৰ 4জন মানস পুত্ৰ সনক সনন্দ সনাতন সনত কুমাৰে অনন্ত নাগৰ মুখপদ্মে এই কথা শ্ৰৱণ কৰিছে। এই কথা ভাগৱতৰ 11 স্কন্ধত ভগৱান কৃষ্ণৰ প্ৰাণসখা উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ মুখপদ্মে পান কৰিছে। এই কথা ভাগৱতৰ 1ম স্কন্ধত সুত শৌনক সংবাদত 28 সহস্ৰ ঋষিয়ে নৈমিক ক্ষেত্ৰত পান কৰিছে। এই কথা গংগাৰ পাৰত অভিশপ্ত পৰীক্ষিত ৰূপী জীৱই জীৱন পৰীক্ষা দিবলৈ আহোঁতে মায়ামিগৰ পাছত দৌৰি দৌৰি নিজকেই নিজে চিনি নাপাই আত্মহাৰা হৈ ঋষিৰ আশ্ৰমত জল বিচাৰি গৈ ঋষিকো বুজি নাপালে, ঋষিক ঈশ্বৰ বুলি চিনি নাপালে, সূচীমন্ত সাধনময় সাত্বিক ঋষিৰ পবিত্ৰ দেহত তেওঁ কটুবাক্য প্ৰয়োগ কৰি অপবিত্ৰ কৰাই নহয়, তেওঁ ইমানেই পাপৰ পৰিমাণ বাঢ়ি গ'ল যে এটা মৰা সাপ মেৰিয়াই ধৰ্মৰ 2য় পদ যিটো সুচিতা, এই পদটো তেওঁ নষ্ট কৰিলে। ধৰ্মৰ 1ম পদ কোনে কৰিছে? ভাগৱতত সমীক ঋষিয়ে কৰিছে। 1ম স্কন্ধত সমীকে তপস্যা কৰি আছে। সমীকে যেতিয়া তপস্যা কৰিছে, পৰীক্ষিতে তেতিয়া কি কৰিছে? হাতত ধেনু লৈ, পিঠিত তোন লৈ, ৰথত উঠি তেওঁ বনত থকা মৃগবিলাকক খেদি খেদি চিকাৰ কৰাত লাগিছে। এজনে কৰিছে সাধনা তপস্যা আৰু সিজনে কৰিছে মৃগয়া। দুজনে 2টা কাম কৰে, ভাগৱতত তাকে দেখালে। যাৰ লগত ভগৱত প্ৰাপ্তিৰ সংযোগ আছে সি সাধনা কৰিব, যাৰ পৰা ভগৱান আঁতৰ হৈ গুচি গৈছে তেওঁ হাতত ধনু ল'ব, পিঠিত তোন ল'ব, লোভ মোহ কাম বাসনাবিলাকৰ শৰ হিচাপে লৈ এই সংসাৰ বনত চলনাময় মায়ামিগবিলাকক খেদাত লাগি থাকিব। এই মায়ামিগ খেদি থকা জীৱই ঈশ্বৰৰ সাধনা কি চিনি নাপায়, ভগৱানৰ ভাৱনা কি বুজি নাপায়, ভকত বৈষ্ণৱৰ লগতে বিৰোধিতা কৰিব। সেইটো কাৰণে কি হ'ব? ভকতক অভকত বুলি গালি পাৰিব, ঈশ্বৰৰ সেৱা কৰিলে ঠাট্টা মস্কৰা কৰিব। তাৰ দ্বাৰা তেওঁ আকৌ পাপ বেছি হ'ব। আৰু কি হ'ব? তেওঁ শুদ্ধ দেহটো অশুদ্ধ হৈ মৰা সাপৰ নিচিনা হ'ব। সাধনময় ঋষিৰ গলত অপবিত্ৰ মৰা সাপ মেৰুৱাৰ যিটো ব্যৱস্থা, এই মৰা সাপ মেৰিয়াই পৰীক্ষিত ক্ষান্ত থকা নাই। ঋষিক কটুবাক্য প্ৰয়োগ কৰি তেওঁ উচ্চাস মাৰি এইবাৰ আকৌ ৰথত উঠি তেওঁ যেন একোৱেই কৰা নাই, এই জগতত যেন একোৱেই হোৱা নাই, তেওঁ ৰথত উঠি আকৌ ৰাজ দৰবাৰলৈ ঘূৰি গ'ল। তেওঁ যেতিয়া ইমান পাপ কৰি ৰাজ দৰবাৰলৈ ঘূৰি গ'ল, সমীকৰ সাধনময় পুত্ৰ সিংহীয়ে খেলি আছিলে, খেলি আহি দেখিছে সাধনাত বহি থকা তেওঁ পিতৃৰ গলত এটা মৰা সাপ আনি থৈছে। এনে দুষ্কাৰ্য কোনে কৰিব পাৰে? সাধনাত থকাজনৰ পুণ্যখিনিক বিনাশ কৰিবলৈ এই জগতত কোন আহি গ'ল? এনেকুৱা যদি দুৰাত্মা দুৰাচাৰ এই পৃথিৱীত থাকে, এই পৃথিৱীৰ অকল্যাণ হ'ব, এই পৃথিৱীত পাপ হ'ব। আৰু ৰজাই যদি কৰিছে ৰজাৰ ধৰ্ম প্ৰজাই পালন কৰিব, প্ৰজাবিলাক গোটেইখিনি পাপী হ'ব। গতিকে ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। বোলে কি প্ৰতিকাৰ? 7 দিনতকৈ বেছি জীয়াই থকাৰ সুযোগ ইয়াক দিব নোৱাৰি। ই 7 দিনতকৈ যদি বেছি দিন জীয়াই থাকে তেতিয়াহ'লে আৰু বহুত পাপ কৰিব। সেইটো কাৰণে হাতত কৌশিকৰ জল ল'লে আৰু মন্ত্ৰ স্মৰণ কৰিলে, কৰি কৈ দিলে, যি মূৰ্খই মোৰ পিতৃৰ সাধনময় গলত অপবিত্ৰ মৰাসাপ মেৰিয়াই ধৰ্মৰ 2য় পদৰূপী সুচিতা নষ্ট কৰিলে, সেইজনক 7 দিনৰ ভিতৰতেই তক্ষকনাকে দংশন কৰি মৃত্যু দিব। গোটেই জগতখনত ভূমিকম্প হ'বলৈ লাগি গ'ল, ধুমুহা বতাহ আহিবলৈ লাগি গ'ল। শব্দৰ ইমান শক্তি আছে, সমীকৰ সাধনা ভংগ হ'বৰ উপক্ৰম হৈ গ'ল। পৰীক্ষিত নিপতিক অভিশাপ দি লগে লগেই সমীকৰ পুত্ৰ সিংহী মুনিয়ে
টুপনিয়ে হুৰা হুৰাৱে কান্দিবলৈ ল'লে মোৰ পিতৃ মৰি আছে নে যি আছে, মোৰ পিতৃ চেতনা আছে নে অচেতন হৈ আছে, নে মোৰ পিতৃ মৃত্যুৱেই হৈ গ'ল এই মৰা সাপৰ স্পৰ্শত। পুত্ৰৰ কান্দোন শুনি সমীক ঋষিয়ে লাহে লাহে চকু দুটা মেলি দিলে। সমীকে চকু তেতিয়া মেলিছে যেতিয়া জগতত এটা ডাঙৰ অঘটন ঘটি গ'ল। সমীকে চকু তেতিয়া মেলিছে যেতিয়া পৰীক্ষিত নৃপতিয়ে সিংহাসনত বহি মই আজি কি কৰিলোঁ বুলি তেওঁ আত্ম অনুশোচনাৰে দগ্ধ হ'ল যে মই কিয় ইমান সময় জীয়াই আছোঁ। যি মোৰ পিতামহসকলে ঋষিৰ চৰণত ফুল দি নৈবদ্য দি ঋষিৰ চৰণ ধুৱাই ঋষিক পৰমেশ্বৰ জ্ঞান কৰি ঋষিৰ পৰা আশীৰ্বাদ লৈছিল, এইজন পাপী পৰীক্ষিতে তেনেজন ঋষিক কটু বাক্য প্ৰয়োগ কৰি পাপ সঞ্চয় কৰিলোঁ। আৰু সিমানেই নহ'ল, অপবিত্ৰ মৰাসাপ মেৰিয়াই মই সেইজন ঋষিৰ দেহৰ সূচিতা নষ্ট কৰিলোঁ। এই পৰীক্ষিত আৰু জীয়াই থাকি লাভ নাই। ভগৱান কৃষ্ণ এইবাৰ পৰীক্ষিত নৃপতিয়ে কৈছে, হে মোৰ ঈশ্বৰ, মোৰ পিতামহসকলে তোমাক পাইছিলে, মোৰ পিতামহসকলে তোমাৰ সৎগতি সংগতি পাইছিলে, সেইটো কাৰণে মোৰ পিতামহসকলে পুণ্যৰ ভাগ পাইছিলে। মোক এৰি মোৰ পিতামহসকল গুচি গ'ল। ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ এইসকল কৃষ্ণৰ পৰম ভক্ত আছিলে। এই ভকতসকল গুচি গ'ল, ভগৱান কৃষ্ণ গুচি গ'ল। এই পৃথিৱীলৈ পাপৰূপী কলি নামিবলৈ ল'লে। এই কলিয়ে পৰীক্ষিতকো স্পৰ্শ কৰিলে। পুণ্যৱান পৰীক্ষিতে এইবাৰ নিজক চিনি নাপায়, পাণ্ডৱক চিনি নাপায়, পাহৰি ঋষিৰ সূচিতা নষ্ট কৰি এইবাৰ পাপ অৰ্জন কৰি দিলে। গতিকে পাপী তাপী অভিশপ্ত সকলোৰে আশ্ৰয় কেৱল কৃষ্ণ, কেৱল ভগৱান কৃষ্ণ। এই কৃষ্ণৰ চৰিত্ৰৰ যদি কেনেবাকৈ অকণমান স্পৰ্শ পায়, অভিশাপবিলাক আশীৰ্বাদ হৈ যাব, পাপবিলাক পুণ্যলৈ ৰূপান্তৰ হ'ব। ভাগৱতৰ 10ম স্কন্ধতে এইবাৰ পাণ্ডৱৰ নাতি পৰীক্ষিতে গংগাৰ পাৰত গুৰু ভগৱান শুকক প্ৰশ্ন কৰিছে, হে মোৰ ঈশ্বৰ, হে মোৰ গুৰুজন, হে মোৰ ভগৱান, আপুনি মোক চন্দ্ৰ বংশৰ বিষয়ে ক'লে, সূৰ্য বংশৰ বিষয়ে ক'লে, বুধৰ বংশৰ বিষয়ে ক'লে, এইবাৰ আপুনি মোক যদুকুলত অৱতাৰ লোৱা, বিঞ্চি বংশৰ কথা, যাদৱ বংশৰ কথা, আপুনি মোক এইবাৰ সেই বংশত কৃষ্ণই কেনেকৈ অৱতাৰ লৈ লীলা কৰিব, আপুনি মোক সেইখিনি কথা কয়। দশমৰ আদি দশমত কৃষ্ণ জন্ম। এই কৃষ্ণ জন্মৰ লীলা যদি কোনোবাই ভাগ্যৰ বলত যদি এবাৰ শ্ৰৱণ কীৰ্তন কৰাৰ যদি সুযোগ পাইছে, তেতিয়াহ'লে এয়া কৃষ্ণ প্ৰাপ্তিৰ আনন্দ। এই আনন্দ বেলেগ প্ৰাপ্তিৰ লগত কেতিয়াও তুলনা নহয়। 60 সহস্ৰ ঋষিয়ে শুনিছে, 28 সহস্ৰ ঋষিয়ে শুনিছে, অনন্ত নাগৰ ওচৰত চাৰিকীৰ্তই শুনিছে, সাংখ্যায়ন মুনিয়ে সুধিছে, এইসকলে ভাগৱত শুনি ভগৱন্তৰ আশীৰ্বাদ পান কৰিছে। গতিকে আমি পুলিৰ মন্দমতি বজাওঁ। আমি যদি কেনেবাকৈ ভগৱন্তৰ কৃপাত এই ভাগৱত অমৃত যদি পান কৰিবলৈ পাওঁ, তেতিয়াহ'লে আমাৰ জীৱন ধন্য হ'ব। দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ, এ দ্ৰোণ ভীষ্ম কৰ্ণ তাক, এ কুম্ভীৰ মগৰ, হে মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই, এ লীলা এ কৰিলা তাক, এ গোখোজ পৰাই, অমূৰ দেহা দহিলে দো নীৰৱ মহৰে, ও ৰাখিলা মাধৱে পখী, এ গৰ্ভৰ ভিতৰে, এ হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ, অকহি শুনিব টান,
এই চৰিত্ৰ বিষ্ণৰ কি হেতু বধিলা কৃষ্ণ এই কংস মাতুলক পিতৃ গৃহ এৰি কেনে এই গৈলা গোকুল এই মনুষ্য শৰীৰে আছিল অন্তকত মানে এই বিঞ্চি বংশ সহিতে বন চিলা কোন থানে এ কতেক ভাৰ্যাক বিহাই এ লন্ত যদুৰাই এ কহি উক মুনি শুনি বাক শ্ৰদ্ধা যায় এ হৰি কথা অমৃত পি অন্তে তজু মুখে হে নাহি খুনা তৃষ্ণা নবা ধয় একো দুখে পৰীক্ষিত নৃপতিয়ে গুৰু শুকক কৈছে হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে একে মহাপাপী আত্মঘাতকিত কৰে যিজনে আত্মহত্যা কৰাৰ নিচিনা পাপ কৰিব পাৰে যিজন জীৱন্ততে মৰা সেইজনে কৃষ্ণ কথা নুশুনে যিসকল পাতকী মহাপাপী তেওঁলোকে কৃষ্ণ কথাত কাণ দিব নোৱাৰে কিন্তু ভাগৱত শাস্ত্ৰত এইবাৰ পৰীক্ষিত নৃপতিয়ে কৈছে যে দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ পক্ষৰ সেনা কিমান আছিলে 11 অক্ষৌহিণী গতিকে কিহৰ সমান সাগৰ সদৃশ পাণ্ডৱৰ পক্ষৰ সেনা কিমান আছিলে 7 অক্ষৌহিণী পৰিমাণ কম কিহৰ ভকতৰ অভকতৰ পৰিমাণ বেছি হয়নে বাৰু 4টা যুগ ৰচনা কৰিলে ভকত 6জনে ৰচনা কৰিছে হয়নে 4টা যুগ ৰচনা কৰিছে বৈষ্ণৱ 12জনে ৰচনা কৰিছে হয়নে বাৰু সংখ্যা নেবাহে কিহৰ নিৰ্গুণ বস্তুবিলাকৰ গুণময় বস্তুবিলাকৰ পৰিমাণবিলাক বাঢ়ে যিবিলাক বস্তু গুণে বান্ধিব নোৱাৰে সেইবিলাকৰ পৰিমাণ নেবাঢ়েও নকমেও সেইটো কাৰণে ত্ৰেতা যুগত 3জন ভকত ৰচনা কৰিলে ৰামচন্দ্ৰই এজন বান্দৰ এজন ভালুক আৰু এজন ৰাক্ষস এই ভালুক বানৰ হে ৰাক্ষস তৰিল হে ৰামক কৰি দাপৰ যুগত ভকত 3জন ৰচনা কৰিলে কোন 3জন এজন উদ্ধৱ এজন মৈত্ৰেয় আৰু সিজন বিদুৰ এই বিদুৰে যুদ্ধৰ আগে আগে কি কাম কৰিছিলে বৰ ডাঙৰ তত্ত্ব কথা দেখুওৱা আছে মহাভাৰতৰ যুদ্ধখনত কৃষ্ণই যুদ্ধখন ৰচনা কৰিবলৈ ইমান যত্ন কৰিছে কৃষ্ণৰ যত্নও বিফল কিয় বিফল যেতিয়ালৈকে কৌৰৱৰ লগত বিদুৰ থাকিব তেতিয়ালৈকে যুদ্ধ হ'ব নোৱাৰিব কিয় নোৱাৰিব বিদুৰ ভকত থাকিলে যুদ্ধ কৃষ্ণই ৰচনা কৰিব নোৱাৰে সেইটো কাৰণে এইবাৰ ভগৱান কৃষ্ণই বিদুৰক নিৰ্বাসন দিয়াই ল'লে কাৰ দ্বাৰা দুৰ্যোধন আৰু দুঃশাসনৰ দ্বাৰা এই দুৰ্যোধন আৰু দুঃশাসনৰ দ্বাৰা যেতিয়াই বিদুৰৰ নিৰ্বাসন হৈ গ'ল 5 দিনৰ পৰাই যুদ্ধ আৰম্ভ বুজিল যেতিয়ালৈকে আপোনাৰ মোৰ হৃদয়ত একান্ত কৃষ্ণৰ ভকতি কৃষ্ণত একান্তভাৱে শৰণ আৰু ভজন সুদৃঢ় হৈ থাকিব এনেকুৱা কোনো শত্ৰু আহিব নোৱাৰে যিজনে আমাক অনিষ্ট কৰিব পাৰিব তাৰ প্ৰমাণ মহাভকত বিদুৰ যেতিয়ালৈকে কৌৰৱৰ লগত থাকিলে তেতিয়ালৈকে
কেনেবাকৈ যুদ্ধ ৰচনা কৰিব নোৱাৰিলে কৃষ্ণই। এইবাৰ বিদুৰক নিৰ্বাসন দি তীৰ্থ ভ্ৰমণ কৰাত লগাই দিলে আৰু কৃষ্ণ নিজৰ কামত লাগি গ'ল। যে এই বিদুৰ খুৰাক যদি কেনেবাকৈ বহিষ্কাৰ কৰি দিয়া নহয়, এইখন যুদ্ধ মই ৰচনা কৰিব নোৱাৰিম, হয়নে? এই ভকতে সে মোৰ জানিমা নিশ্চয় এই ভকত জনৰ জানা আমি গুৰুজনাই দশমৰ পদ নিবন্ধন কৰোঁতে আমাক সেই কথাকেইটা আকৌ মনত পেলাই দিছে। কি মনত পেলাই দিছে? ঐ আমাৰ লগত কুম্ভীৰ আৰু মগৰ আছে। কুম্ভীৰ আৰু মগৰ আমাৰ লগত আছে। কি হৈ আছে? দ্ৰোণ হৈ আছে, ভীষ্ম হৈ আছে, কৰ্ণ হৈ আছে। ভীষ্ম, দ্ৰোণ, ভীষ্ম, কৰ্ণ, তাত কুম্ভীৰ মগৰ। কি? দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ। দুৰ্ঘোৰ সাগৰ সদৃশ সেনা বলত তিনিটা ভয়ানক বস্তু আছে। এটা দ্ৰোণ, এটা ভীষ্ম আৰু ইটো কৰ্ণ। এইকেইটা ক'ত আছে? আমাৰ লগত আছে। ভীষ্ম কি হৈ আছে? পিতামহ হৈ আছে। জন্মৰ পৰা মৃত্যুলৈকে থাকে, সেইটো কাৰণে পিতামহ। তাৰ পাছত আকৌ পিতৃৰ পৰা পুত্ৰলৈ যাব, পুত্ৰৰ পৰা নাতিলৈ যায়, এইকেইটা এনেকৈ গৈ থাকে চিৰিয়েলি। সেইটো কাৰণে ভীষ্মৰ এটা উপাধি পিতামহ, হয়নে? আমাৰ লগতো সেই ভীষ্মৰূপী পিতামহৰ সেই গুণটো আছে। কি গুণ? এই দেহাটোক সদায় ভালকৈ ৰাখিম, এই দেহাটোক সদায় ৰাজসিংহাসনত বহুৱাই ভোগী কৰি ৰাখিম, এই দেহৰূপী ৰাজ্যখনক এনেকুৱাকৈ সুৰক্ষিত কৰি ৰাখিম কোনেও যাতে ইয়াত আহি অনিষ্ট কৰিব নোৱাৰে। সেইটোৱে ভীষ্মৰ প্ৰতিজ্ঞা নাছিলে জানো? আছিলে নে নাই? ভীষ্মই হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰিম বুলিয়ে প্ৰতিজ্ঞা কৰিছিলে, হয় নে নহয়? ভকতক ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলে জানো? নাই কৰা। বৈষ্ণৱক ৰক্ষা কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলে জানো? নাই কৰা। দুৰ্যোধন আমাৰ অহংকাৰ, দুঃশাসন আমাৰ হিংসা, ধৃতৰাষ্ট্ৰ আমাৰ অজ্ঞান, গান্ধাৰী আমাৰ মোহ আৰু মায়াৰ বন্ধন, এইবিলাকক সুৰক্ষিত কৰিব কোনে? ভীষ্মই। সেইটো কাৰণে কুম্ভীৰ বৰ ভয়ানক বস্তু আমাৰ লগতে আছে লুকাই, আমি চাই ল'ব লাগিব। সেইটো কাৰণে আমাৰ মনৰ ভ্ৰমৰূপী ভীষ্ম কি কৰিব লাগিব? বৈষ্ণৱ ৰূপলৈ নিব লাগিব। এই মনৰ ভ্ৰমৰূপী ভীষ্মই পাণ্ডৱৰ দৰে নাতিক কৃষ্ণ পৰিচয় কৰি দিব লাগিব। সেইটো কাৰণে ভীষ্মই প্ৰথম প্ৰতিজ্ঞা কৰিছিলে কৌৰৱৰ ৰাজসিংহাসনখন ৰক্ষা কৰিম বুলি। আৰু যেতিয়া সৰসজ্জাত পৰি গ'ল, ইচ্ছা মৃত্যু থকা স্বত্বেও মৃত্যু আনিব নোৱাৰা হ'ল, তেতিয়া পিতামহ ভীষ্মই মুখ্য লাভৰ কাৰণে চিন্তা কৰিছে। আৰু তেতিয়া ৰূপাই এটাই দেখিলে যে মোৰ যদি মুখ্য লাভ হ'বলৈ হয়, মই যদি পৰম গতি পাবলৈ হয়, তেতিয়াহ'লে মই এটা কৰ্ম কৰিলেহে পাম। বোলে কি কৰ্ম? এই মোৰ নাতিকেইটাক কৃষ্ণৰ লগত পৰিচয় কৰি থৈ যাব লাগিব। কোন নাতি? ধৰ্মপুত্ৰ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, দ্ৰৌপদী, এইবিলাকক কৃষ্ণৰ পৰিচয় দি যাব লাগিব। গতিকে ভীষ্মৰ চৰিত্ৰত আমি দুটা কথা দেখিলোঁ। এটা সময়ত হস্তিনাপুৰৰ সিংহাসনত 10 দিনৰ সেনাপতি হৈ থাকিল। কৃষ্ণক সন্মুখত থাকোঁতেও, কৃষ্ণই চকালৈ খেদি যাওঁতেও তেতিয়াও ভীষ্মই মৰিব নাজানিলে। কম পৰিতাপৰ কথা। অৰ্জুনৰ শৰত শৰবিদ্ধ হৈ কেকাই কেকাই গাৰ তেজ সকলো বাহিৰ হৈ যোৱাৰ পাছত অচেতন অৱস্থালৈ যোৱা অৱস্থাত তেতিয়া চিন্তা কৰিছে বাসুদেৱ কৃষ্ণ
হে কৃষ্ণ, এইখন সজ্জাতটো তুমি মোক খুৱাই ৰাখিছা। হে কৃষ্ণ, তুমি এইটো মোক প্ৰতিজ্ঞা কৰাইছিলা হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰিবলৈ। হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ হৈও তুমি কিয় ক'তো কাকো পৰিচয় নিদিলা? মই বুজি পাইছোঁ, তোমাৰ পৰিচয় মই কৰি দিব লাগিব। কোনে কৰি দিব লাগিব? ভীষ্মই কৰি দিব লাগিব। ভীষ্ম গংগাৰ অষ্টম পুত্ৰ, কৃষ্ণ দৈৱকীৰ অষ্টম পুত্ৰ। দৈৱকীৰ অষ্টম পুত্ৰৰ পৰিচয় গংগাৰ অষ্টম পুত্ৰই কৰি দিব লাগে। গংগা মানে ভক্তি আৰু কৃষ্ণ মানে ভগৱান। ভক্তিৰ যোগেদি ভগৱত পৰিচয় হ'ব লাগিব। এতিয়া সেই কথাখিনিকে চমুকে কৈছে যে ভীষ্ম, দ্ৰোণ, কৰ্ণ আদি কুম্ভীৰ মগৰ। এই মনৰ ভ্ৰমটো, ধন সম্পদ ঐশ্বৰ্য বিভূতিক সুৰক্ষিত কৰি ৰাখিম বুলি এই পিতামহৰূপী ভাৱনাটোক কৃষ্ণৰ চৰণ সেৱাত লগাব লাগিব, কৃষ্ণৰ চিন্তন আৰু উপাসনাত লগাব লাগিব। যেতিয়ালৈকে মনটো কৃষ্ণত লগাব নোৱাৰিব তেতিয়ালৈকে আত্মা সুখৰ আনন্দ কেতিয়াও লাভ নহ'ব। ইন্দ্ৰপ্ৰস্থ, হস্তিনাপুৰ দুইখন ৰাজ্যৰ ৰজা হৈ থকা স্বত্তেও পাণ্ডৱৰ দৰে পুণ্যময় এই 5জন পাণ্ডৱক অহংকাৰী অভিমানী দুৰ্যোধনে 5খন গাঁও দিব নোৱাৰিলে। কিয়? বন্ধনত পৰি আছে দুৰ্যোধন। দুৰ্যোধন মানে হ'ল দুৰ্যোগৰ ধন। দুৰ্যোধন মানে হ'ল যি ধনে বিপদ আনিব। দুৰ্যোধন মানে যি ধনে গোটেই জগতলৈ অন্ধকাৰ আনিব। এনেকুৱা ধৰণৰ দুৰ্যোগৰ ধনবিলাকক যদি কেনেবাকে আমি যদি ৰাজভঁৰালত তাক ভৰাবলৈ যত্ন কৰোঁ, এইখন কুৰুক্ষেত্ৰ 18 দিনহে হৈছিল, এতিয়া আৰু কুৰুক্ষেত্ৰ 1000 বছৰ চলিব। এতিয়া আৰু কুৰুক্ষেত্ৰ কেতিয়াও কোনোদিন শেষেই নহ'ব। সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক গীতাত জ্ঞান যোগত কি বুলি কৈছে? অৰ্জ অপিশনবদ্বয়াত্মা ভূতানামিষদো অপিশনা প্রকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্মায়া। यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मनं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय সম্ভৱামি যোগী যোগী। পৃথিৱীত দুৰ্যোধনৰূপী অহংকাৰবিলাক বাঢ়ি গ'ল। পৃথিৱীত দুঃশাসনৰূপী হিংসা আৰু জেদবিলাক বাঢ়ি গ'ল। পৃথিৱীত ভীষ্মৰূপী ভ্ৰমবিলাকো বাঢ়ি গ'ল। পৃথিৱীত দ্বৈত বুদ্ধিৰূপী দুটা আচৰণযুক্ত বস্তুবিলাক দুৰ্নচাৰ্য হৈ বাঢ়ি গ'ল। আৰু বিজাতীয় কৰ্মৰূপী কৰ্মই অংগৰাজ্যৰ ৰজাৰ সিংহাসনত বহি ল'লে। বিজাতীয় কৰ্মবিলাকো প্ৰতিষ্ঠা হৈ গ'ল। এইবাৰ এই পৃথিৱীত ইমান পাপৰ ভাৰ বাঢ়ি গ'ল যে বসুমতীয়ে ধেনু ৰূপ লৈ, গাই ৰূপ লৈ, গাভী ৰূপ লৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰত অনুনয় বিনয় কৰি কান্দিব লগা হ'ল। ভাগৱতৰ 10ম স্কন্ধ। কৃষ্ণ জন্মৰ আগত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ ত্ৰিদশ দেৱ পৃথিৱী মাতা গাভী ৰূপত এই সমস্তখিনিয়ে গৈ ব্ৰহ্মাক স্তুতি কৰিছে। কিয়? ব্ৰহ্মা এজন বৈষ্ণৱ। ভাগৱত শাস্ত্ৰ বৈষ্ণৱৰ সংগ নলোৱাকে বিষ্ণুক যে পাব নোৱাৰে তাৰ প্ৰমাণ দিছে।
প্ৰত্যক্ষভাৱে ত্ৰিদশৰদেৱ আৰু বসুমতী মাতাই ভগৱন্ত বিষ্ণুক লগ পাব পৰা নাই। ভগৱন্ত বিষ্ণুৰ লগত সাধনময় অৱস্থাত একত্ৰ হৈছে কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা। ব্ৰহ্মা কি? ব্ৰহ্মা এজন বৈষ্ণৱ। গতিকে আমি বৈষ্ণৱৰ সংগ ল'ব লাগিব, ভাগৱত শাস্ত্ৰৰ সংগ ল'ব লাগিব, ভগৱন্ত কৃষ্ণৰ ভকতিৰ ঈশ্বৰ তত্ত্বৰ ভাগ ল'বলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে আমাৰ লগত কি আছে? কুম্ভীৰ মগৰ এই বেয়া বস্তুবিলাক আছে। কি হয়? মনৰ ভ্ৰম হৈ ভীষ্ম, দ্বৈত আচৰণ হৈ দ্ৰোণাচাৰ্য, বিজাতীয় কৰ্ম হৈ আছে কৰ্ণ। এইবিলাক কৌৰৱী সেনা, এইবিলাকে কৃষ্ণ পক্ষ নলয়। কৰ্ণক গৈ কৃষ্ণই নিজে মাতিছে, দাদা ব'লা ধৰ্মৰ পক্ষ ল'বলৈ। দ্ৰৌপদীয়ে এইবাৰ তোমাক স্বামী হিচাপে স্বীকাৰ কৰিব, মই কম তেওঁ। গতিকে তুমি এই দুৰ্যোধনৰ পক্ষত থাকিব নালাগে, তুমি এইবাৰ পাণ্ডৱৰ পক্ষত থাকা। আৰু কৰ্ণই কি উত্তৰ দিলে? যে মোৰ বান্ধৱ বুলি মই যেতিয়াই এই দুৰ্যোধনক স্বীকাৰ কৰিলোঁ, মই কেতিয়াও পাণ্ডৱৰ পক্ষলৈ যাব নোৱাৰোঁ। বিজাতীয় কৰ্ম এটা কেতিয়াও কোনোদিন সজাতীয় হ'ব নোৱাৰে। বিজাতীয় কৰ্ম কেতিয়াও সজাতীয় হ'ব নোৱাৰে। বিজাতীয় মানে বেয়া কৰ্ম। পিঠাভোজক এটা দিব্য মন্দ দিছিলে দুৰ্বাসা ঋষিয়ে। দুৰ্বাসা ঋষি কুন্তীৰ আতিথ্যত সন্তুষ্ট হৈ তেতিয়া দিনৰ কুলৰ আচাৰ্য আহিলে তেওঁলোকক সেৱা শুশ্ৰূষা কুমাৰী ছোৱালীয়ে কৰিব লাগে। কুমাৰী ছোৱালী মানে যিসকল ঋতুমতী হোৱা নাই। কুমাৰী ছোৱালী কি? কুমাৰী ছোৱালীসকল অত্যন্ত শুদ্ধ দেৱী সতী। তেওঁলোকৰ কায় বাক্য মন পুণ্য আৰু পবিত্ৰতাৰে ভৰপূৰ হৈ থাকে। সেইটো কাৰণে কুলৰ আচাৰ্য আহিলে তেতিয়াৰ সময়ত কুমাৰী ছোৱালীসকলে সেৱা শুশ্ৰূষা কৰে। তেওঁলোকৰ মনত কোনো কামনা বাসনা নাথাকে। দুৰ্বাসা ঋষিক পিঠাভোজ কুন্তীয়ে কুমাৰী কালতেই অত্যন্ত সেৱা শুশ্ৰূষা কৰিলে। এই কুন্তীৰ সেৱা শুশ্ৰূষাত দুৰ্বাসা সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ যাবৰ সময়ত গ'লে, হেৰৌ ছোৱালী মই তোক এটা বস্তু দিম লবি। বোলে কি? বোলে এটা দিব্য মন্ত্ৰ দিম, সাৱধান কিন্তু। বোলে কি? যেতিয়া প্ৰয়োগৰ সময় আহিব তেতিয়াহে প্ৰয়োগ কৰিবি। তোৰ যেতিয়ালৈকে বিবাহ নহ'ব তেতিয়ালৈকে তই প্ৰয়োগ নকৰিবি। কিন্তু এই মন্ত্ৰ তই বিবাহ হোৱাৰ পাছতহে প্ৰয়োগ কৰিবি, হয়নে? মন্ত্ৰটো দি দিলে। কুন্তীয়ে কি কৰিলে? মন্ত্ৰটো পোৱাৰ লগে লগে টেষ্ট কৰি চাবলৈ মন গ'ল। মন্ত্ৰ পালে কাম কৰে নে নকৰে পৰীক্ষা কৰি চাবলৈ মন গ'ল। কুমাৰী অৱস্থাতে পৰীক্ষা কৰি দিলে, মন্ত্ৰ মাতি দিলে, সূৰ্য আহি গ'ল। এই আহিলে আবাহনী মন্ত্ৰ হৈ। তেতিয়া কুন্তীয়ে কৈছে, না না মোক সন্তান নালাগে। বোলে যদি তুমি সন্তান নোলোৱা তোমাৰ কুলৰ আচাৰ্য এতিয়া মই দুৰ্বাসাক ভস্ম কৰিম। মই সূৰ্য হয়। কিয় এনে দিব্য মন্ত্ৰ তোমাক দান কৰিছিলে? দেৱতাক আহ্বান কৰাৰ পাছত মই যি বৰ দিব বিচাৰোঁ এই বৰ যদি তুমি ল'বই নোৱাৰা। তেতিয়া কুন্তীয়ে কি কৰিলে? যে কুলৰ আচাৰ্যৰ মৃত্যু হোৱাতকৈ মোৰে কিবা এটা অনিষ্ট হয়। তেতিয়া এটা দিব্য সন্তান দি থৈ গ'ল। কুন্তীক সেই কুমাৰী অৱস্থাত পিঠাভোজৰ গৃহত কোনেও গম নোপোৱাকৈ 10 মাহ 10 দিন অতি সাৱধানে ৰাখিলে। তাৰপাছত পুত্ৰ সন্তানটো জন্ম হোৱাৰ পাছত এগৰাকী দাসীক দি দিলে। আৰু সূৰ্যই যাওঁতে কুন্তীক বৰ দি থৈ গৈছিলে, তোমাৰ সন্তান জন্ম হোৱাৰ পাছত তুমি আকৌ কুমাৰী হ'বা, তুমি আকৌ ব্ৰহ্মচাৰী হ'বা। সেইটোকে কোৱা হ'ল কি? মন্ত্ৰ শক্তি, মন্ত্ৰ মনন। সময়ত তাক স্মৰণ কৰিব লাগে। মন্ত্ৰ স্মৰণ কৰাৰ সময় আছে, ক্ষণ আছে, কাল আছে, নিয়ম আছে। সেই নিয়ম মতে যদি তাক স্মৰণ কৰা নহয় তেতিয়াহ'লে সি বিপৰীত কাৰ্য সাধন কৰাই দিব, যিটো কুন্তীৰ ক্ষেত্ৰত কৰিলে। এয়া হ'ল বিজাতীয় ফচল, যিটো সজাতীয় নহয়। সেইটো কাৰণে কৰ্ণই যিমানখিনি কৰিলে কোনো ধৰণৰ সজাতীয় কৰ্ম নকৰিলে, গুৰুৰ ওচৰত থাকি দিলে।
বান্ধৱ হিচাপে দুৰ্যোধনক স্বীকাৰ কৰিলে, পাণ্ডৱক সদায় হিংসা কৰে আৰু অৰ্জুনক বধ কৰিম বুলি ফোন কৰিছে। কুম্ভীৰ মগৰ কি ভীষ্ম দ্ৰোণ কৰ্ণ আদি এই বিজাতীয় কৰ্মবিলাকে আমাৰ কি কুম্ভীৰ মগৰ স্বৰূপ। আমি কৰ্ম সদায় নিয়ম নীতি সদাচাৰ অনুশীলন আৰু অনুশাসন এইবিলাকৰ যোগেদি কৰিবলৈ অভ্যাস কৰিব লাগিব। যদি নিয়ম সদাচাৰক আমি অতিক্ৰম কৰি কিবা কৰ্ম কৰিছোঁ, তাৰ পৰা যিটো ফল উৎপত্তি হ'ব, সেই ফলটোৰ নাম হ'ল কৰ্ণ। কৃষ্ণই মতা স্বত্বেও কৃষ্ণৰ পক্ষলৈ নাযায়। সেইটো কাৰণে বালিবীৰ বলিবীৰ অৰ্ধ হনুমান নহ'ব নোপজিব বীৰ কৰ্ণৰ সমান। কৰ্ণৰ সমান বীৰ কিয় নহ'ব নোপজিব? কৰ্ণ দেহ লৈ জন্ম হ'লেও কৰ্ণ সূৰ্যৰ অংশত জন্ম, দুৰ্বাসাৰ মন্ত্ৰত জন্ম, কুন্তীৰ গৰ্ভত জন্ম। আৰু কৰ্ণ এনে এটা বিজাতীয় বস্তু হৈ জন্ম ল'লে, যি কৃষ্ণই কাকো নেমাতে, যি কৃষ্ণই কালেও নেচায়, যি কৃষ্ণই কাৰো স্বাৰ্থ সিদ্ধি কৰিব নিবিচাৰে, সেইজন কৃষ্ণই মতা স্বত্বেও এইজন কৰ্ণ পাণ্ডৱ পক্ষলৈ আহিব নোৱাৰিব। দশম স্কন্ধ সেইজন কৃষ্ণৰ চৰিত্ৰ আমাক পাণ কৰিবলৈ দিছে। কুম্ভীৰ মগৰ ৰূপী আমাৰ মনৰ ভ্ৰম, বিজাতীয় কৰ্ম, ভীষ্ম, দ্বৈত আচৰণযুক্ত দ্ৰোণাচাৰ্য, এইবিলাক আমাৰ শত্ৰু, এইবিলাক আমাৰ কৌৰৱী সেনা। এই কৌৰৱী সেনাবিলাকক আমাৰ পৰা দুৰ্বল কৰি আঁতৰ কৰি পঠিয়াবলৈ হ'লে আমি পাণ্ডৱী সেনাৰ আশ্ৰয় ল'ব লাগিব। এই পাণ্ডৱী সেনাই হ'ল কি পুণ্যৰ প্ৰভাৱ। সেইটো কাৰণে এইবাৰ পাণ্ডৱৰ নাতি পৰীক্ষিতে স্মৰণ কৰিছে যে মোৰ পিতামহসকলে কৃষ্ণস্বৰূপ পৰমাত্মাৰ নৌকা পাই যি পৰম গতি পালে, মই এই কৃষ্ণক নোপোৱাৰ কাৰণেই মই পিঠিত ধনু লৈ কান্ধত ধনু লৈ মই মায়ামিকৰ পাছত দৌৰ দিব লগা হৈছে। হে গুৰু ভগৱান, এইবাৰ আৰু মই মায়ামিকৰ পাছত দৌৰ নামাৰোঁ। এইবাৰ মই কৃষ্ণস্বৰূপ পৰমাত্মাৰ চৰণ সেৱাৰ কাৰণে আগবাঢ়িছোঁ। এইবাৰ আপুনি মোক সেই অমৃত পান কৰক, যি অমৃত কোনোদিন কোনেও পান কৰিবলৈ পোৱা নাছিলে। হে মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্মশৰে, এ ৰাখিলা মাধৱে পখি এ গৰ্ভৰ ভিতৰে, হেন ঈশ্বৰ দেৱ মোৰ প্ৰভু দামোদৰ, এ তহিও শুনিব জান এ চৰিত্ৰ বিশ্ব। এ কি হেতু বধিলা কৃষ্ণ এ কংস মাতুল, এ পিতৃ গৃহ এৰি কেনে এ গৈলা গোকুল, মনুষ্য শৰীৰে আছিল অন্তৰ্গত মানে, এ বিঞ্চি বংশ সহিতে বঞ্চিলা কোন থানে, এ কতে কভাজা কবিহাই লন্ত যদুৰাই, কহিও কমুনি শুনি বাক চন্দা যায়, হৰি কথা অমৃত পি অন্তে তজুমুখে, নাহি ক্ষুধা তৃষ্ণা নবাধয় একো দুখে। এ শুনি মুনি বুলি লন্দ ধন্য ৰিক্ষিত, এ মাধৱৰ গদাদয়ে কান্দব